৭৫ বছৰ বয়সতো দুৰন্ত তৰুণ এইগৰাকী ওজাপালি শিল্পী গণেশ তালুকদাৰ। এওঁৰ ঘৰ অসমৰ নলবাৰী জিলাৰ টিহুৰ নিজ নমাটিত। জীৱনৰ ৫০টা বসন্ত খুটিতাল বজাই এখন সাধাৰণ চাইকেলেৰে বিভিন্ন অনুষ্ঠানত তেওঁৰ লগতে সংগীবৃন্দই পৰিৱেশন কৰি আহিছে ওজাপালি। জীৱনৰ বহু ঘাত প্ৰতিঘাত নেওচি অসমৰ লোককৃষ্টি ওজাপালি ধৰি ৰখাত ব্ৰতী এইগৰাকী শিল্পী। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যতো অসমৰ লোককৃষ্টি ওজাপালি পৰিৱেশন কৰিছে গণেশ তালুকদাৰে। নলবাৰী টিহুৰ নিজ নমাটিৰ ওজাপালি শিল্পী গণেশ তালুকদাৰ আজি আৰ্থিকভাৱে কিন্তু যথেষ্ট দুৰ্বল। কেৱল এই বৃত্তিৰে পৰিয়াল পোহপাল দিয়াটো যথেষ্ট কষ্টকৰ। সামান্য মাননিৰে পৰিয়াল চলোৱা ওজাপালি শিল্পী গণেশ তালুকদাৰে বাৰম্বাৰ শিল্পী পেঞ্চনৰ আবেদন জনাই আহিছে যদিও আজিলৈ লাভ নকৰিলে শিল্পী পেঞ্চন। তাকে লৈ দুখ প্ৰকাশ কৰিছে ওজাপালি শিল্পীগৰাকীয়ে। কিমান বছৰ ধৰি ওজাপালিৰ লগত জড়িত আপুনি? ৫-৬ বছৰ ধৰি গাই আছোঁ আমি। ক'ত ক'ত গাইছে এতিয়ালৈকে? বৰ্তমান আমাৰ অসমৰ বিভিন্ন ঠাইত গাইছোঁ আৰু ভাৰতকো আমি গাব গৈছোঁ। এতিয়ালৈকে চৰকাৰী পোৱা নাই একো সাহাৰ্য আমি পোৱা নাই। শিল্পী পেঞ্চন পোৱা নাই। চৰকাৰী ঘৰ পোৱা নাই। বৃদ্ধ পেঞ্চন পাইছোঁ। আৰু বাকী আপোনাৰ লগৰবোৰে কিবা পাইছেনে? লগৰবিলাকো পাইছে। পোৱা নাই একজনে পোৱা নাই। কি আহ্বান জনাব মুখ্যমন্ত্ৰী তথা চৰকাৰক? তেখেতক আমি জনাব লাগিব যে আপুনি শিল্পী পেঞ্চন আমাক দিয়ক। আমি আমাৰ আৰ্থিক অৱস্থাটো অলপমান ঘূৰক। পিছতে খুব বেয়া আমাৰ। আমি চাইকেল চলাই যায়। কষ্ট হয় যথেষ্ট। কষ্টটো হ'বই। এনেকৈ ওজাপালি কৰিও আমি তাহাক পঢ়ি আছোঁ আৰু এই বৃদ্ধ পেঞ্চনটো আমি পাওঁ। সম্ভৱ জানো এইখিনি? সম্ভৱ নহয়। বৰ কষ্টত চলি আছোঁ। ওজাপালি পৰিবাৰ ৫০ বছৰে হ'ল। কি নাম আপোনাৰ? ভুৱন কলিতা। কি আহ্বান জনাব চৰকাৰক? চৰকাৰক আহ্বান জনাইছে, তথাপি এইবাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক হাতে ভৰি ধৰি অনুৰোধ কৰিম যাতে এই দুখীয়া পৰিয়াল আমাক যাতে নাংমান হ'লেও সহায় কৰা। আদৰি কোনো এটা নতুন স্বামী আদৰি লোৱা নাই। কিহৰ কাৰণে লোৱা নাই বুলি ভাবে? এই কষ্টৰ ফলটো আমি নাপাওঁ, চৰকাৰৰ পৰা সুবিধাও নাপাওঁ। আৰু এইটো বিটা হৈছে বৰ কষ্ট। টোপনি খাতি কৰা, ভাত খাতি কৰা আমাৰো কষ্টৰ কাৰণে আৰু চৰকাৰৰ পৰা কোনো সা সুবিধা নাপালে এই বিটাল বাচি থাকিব কেনেকৈ? নাপায়। পাৰিশ্ৰমিকটো নাপায়। সেইকাৰণে যুৱচাম আগুৱাই নাই। অসুবিধা ভৱিষ্যতত ওজাপালিটো নোহোৱা হৈ যাব নেকি? লাষ্টকলৈকে নোহোৱা হৈছে। আৰু কেতিয়াবাকলৈকে এই টেপ কৰিহে পূজা পৰ্বত চলাব লাগিব। টেপৰ দ্বাৰাইহে বা ৰেকৰ্ড কৰি চলাব লাগিব। নোহোৱা হৈ যাব। নোহোৱা হৈ গৈছে। আমাৰ ইয়াতে বহুত অজা আছিল। এতিয়া আমাৰ বাহিৰে আৰু কোনো অজা নাই আমাৰ এইখিনিত। আপোনালোক বৃদ্ধ হৈ আহিল? বৃদ্ধ হৈছোঁ। আমাৰ এই নমাটি মৌজা খণ্ডৰ ভিতৰত আমি অজা বুলি।
বনায়